নমস্কাৰ বন্ধুসকল, সকলোৰে জানিবলৈ মন যায় এইবাৰ ITI সমূহত কিমান সিট খালী আছে, কোনটো ট্ৰেডত কিমানকৈ সিট খালী থাকিব, NCVT হওক, SCVT হওক বা IMC হওক, আৰু IMC নো কি, IMCত পঢ়িলে কি লাভ হয়, IMCত কিয় আমি পঢ়িব লাগে, সেই বিষয়ে এটা ভিডিঅ' লৈ আহিছোঁ। সেই ভিডিঅ'টোতে সকলো ক'ম। NCTV লাভালাভৰ বিষয়ে ক'ম, SCTV লাভালাভৰ বিষয়েও ক'ম, আৰু লগতে আপোনালোকে সিটখিনি আপোনালোকে জানি লওক। আপোনালোকে ট্ৰেডটো চিলেকশ্যন কৰাৰ পাছত আপোনালোকে কি ট্ৰেডত আপোনালোকে যেতিয়া চিলেকশ্যন কৰিলে, সেই চিলেকশ্যন ৱাইজ ট্ৰেডসমূহত কিমান সিট অসমৰ গভৰ্ণমেণ্ট ITIখিনিত খালী আছে, ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিব যে আপোনালোকে যিটো সিট আপোনালোকে চুজ কৰিছে সেই সিটটো মতে আপোনালোকৰ ৰেংকৰ মতে সিট পাবনে নাপায়। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এইখন হৈছে দেখিছেনে আপোনালোকে আগষ্ট 2024-25 ছিজনৰ কাৰণে NCVT ট্ৰেড অসমৰ সকলো গভৰ্ণমেণ্ট ITIৰ বাবে। ইয়াত মই প্ৰথমতে দেখুৱাইছোঁ গুৱাহাটীত কিমান সিট খালী আছে। এয়া চাওক, গুৱাহাটীত ফিটাৰত 20টা, টাৰ্ণাৰ 20টা, মেকানিক 20টা, 24টা আছে AC টেকনিচিয়ান, 24টা আছে ডিজেল ইঞ্জিন মেকানিক, ষ্টেন'গ্ৰাফাৰ 48টা আছে, 24টা আছে কোপা, 40টা ৱেল্ডাৰ, 40টা ছেয়িং টেকন'লজি, ৱায়াৰমেন 20টা, যোৰহাটত আছে 24টা ড্ৰাফ্টমেন, 40টা ফিটাৰ, 20টা টাৰ্ণাৰ, 24টা মটৰ মেকানিক, 24টা ষ্টেন'গ্ৰাফাৰ, 24টা ইনষ্ট্ৰুমেণ্ট মেকানিক, 24টা যিটো IoT টেকনিচিয়ান, স্মাৰ্ট চিটি কোপা 24টা কছমেটলজি আৰু ICTSMত আছে, 20টা ছেয়িং টেকন'লজিত আছে। সেইদৰে নগাঁৱত 40টা ফিটাৰ আছে, 20টা টাৰ্ণাৰ আছে, মটৰ ভেহিকল মেকানিকত 24টা আছে, 48টা আছে ডিজেল মেকানিকত। তাৰপাছত তেজপুৰত সেইদৰে আছে 20টা ফিটাৰ, 24টা এগ্ৰি মেচিনাৰীত আছে, মেকানিকত 20টা ইলেক্ট্ৰিচিয়ান আছে, কোপা 24টা। মই ইয়াত SCVT কথাও কৈ যাম কিমান সিট খালী আছে, আৰু IMC কথাও ক'ম। 24টা ৱেল্ডাৰ, 20টা ছেয়িং টেকন'লজি, ৱায়াৰমেন 20টা। বৰপেটাত আছে 20টা ইলেক্ট্ৰিচিয়ান, 24টা মটৰ ভেহিকল মেকানিক, 24টা কছমেটলজি, 20টা ৱেল্ডাৰ, 20টা ছেয়িং টেকন'লজি আছে। সেইদৰে গোৱালপাৰাত আছে আপোনাৰ 24টা কছমেটলজি, 20টা ৱেল্ডাৰ। বঙাইগাঁৱত আছে 20টা ফিটাৰ, 20টা ইলেক্ট্ৰিচিয়ান, 24টা ডিজেল ইঞ্জিন মেকানিক, 40টা ৱেল্ডাৰ, 20টা ছেয়িং টেকন'লজি। আপোনালোকে এখন স্ক্ৰীনশ্বট মাৰি ভালদৰে চাব পাৰে যদি ভিডিঅ'টোত কৈ গ'লে আপোনালোকে বুজি পোৱা নাই। কোকৰাঝাৰত 20টা ইলেক্ট্ৰিচিয়ান আছে, 40টা ৱেল্ডাৰ আৰু 20টা আছে ছেয়িং টেকন'লজি। মৰিগাঁৱত সেইদৰে 24টা আছে কোপা, 24টা ইলেক্ট্ৰনিক মেকানিক আৰু 20টা ড্ৰেছ মেকিঙত আছে। মাজবাট ওমেনত আছে 24টা কোপা, আৰু তাৰ বাদ দি নাই। ডিব্ৰুগড়ত আছে ছেক্ৰেটেৰিয়েল প্ৰেক্টিছ 24টা কছমেটলজি আছে। শিলচৰত আছে 24টা ড্ৰাফ্টমেন চিভিল, 24টা কছমেটলজি। লখিমপুৰ যিটো ওমেন ITI আছে তাত ছেয়িং টেকন'লজি আছে 20টা। হাইলাকান্দিত 24টা আছে মেকানিক, মটৰ ভেহিকল মেকানিক। নলবাৰীত সেইদৰে 20টা ইলেক্ট্ৰিচিয়ান, 24টা AC টেকনিচিয়ান, 24টা কোপা আছে। শ্ৰীকণাত আছে 20টা টাৰ্ণাৰ, 24টা ডিজেল ইঞ্জিন মেকানিক, ষ্টেন'গ্ৰাফাৰ 24টা ড্ৰাফ্টমেন চিভিল, 20টা ৱেল্ডাৰ, 20টা ছেয়িং টেকন'লজি, 20টা ছাৰফেচ অৰ্ণামেণ্টেশ্যন। সেইদৰে হাফলঙত আছে 20টাকৈ পাম্প অপাৰেটৰ আৰু ৱেল্ডাৰ। এইখিনি হৈছে NCVT ট্ৰেড। মই আৰু কেইটামান আছে, মই সেইকেইটা কৈ দিছোঁ। তাৰ আগত কৈছোঁ NCVT আপোনালোকে ট্ৰেডটো চুজ কৰিবলৈ বেছি প্ৰিফাৰেঞ্চ দিব, কিয়নো NCVT যেতিয়া ট্ৰেডটো আপোনালোকে চুজ কৰিব তেতিয়া আপোনালোকে এখন নেশ্যনেলাইজ চাৰ্টিফিকেট পাব। নেশ্যনেলাইজ চাৰ্টিফিকেট আৰু NCVT কিছুমান সুবিধা আছে যে NCVT পৰীক্ষাটো আগতীয়াকৈ হয়, চাৰ্টিফিকেটখিনি আগতীয়াকৈ আহে, আৰু আপোনালোকে তাত দুধৰণৰ পষ্টত এপ্লাই কৰিব পাৰিব, চেণ্ট্ৰেল আৰু ষ্টেট। চেণ্ট্ৰেলৰ যিখিনি পোষ্ট, ৰেলৱে হওক বা এনেকুৱা ধৰণৰ যিখিনি চেণ্ট্ৰেল ছেক্টৰৰ পোষ্ট, সেইখিনি আপোনালোকে এপ্লাই কৰিবতো পাৰিবই, কোনো কথাই নাই। কিন্তু আপোনালোকে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰৰ পোষ্টখিনিতো আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া ডিফুৰ কথা আহিলোঁ, আকৌ পুনৰ মই ঘূৰি আহিছোঁ ইয়ালৈ। ডিফুত আপোনাৰ 20টা 24টা 20টা ছিট আছে। ৱেল্ডাৰ,
ইলেক্ট্ৰিচিয়ান আৰু মটৰ ভেহিকল মেকানিক গড়গাঁৱত আছে 20টা ফিটাৰ 20টা মেকানিক 24টা কোপা আছে তিনচুকীয়া ওমেনতো আছে 24টা সেক্ৰেটাৰিয়েল প্ৰেক্টিছ 24টা সাৰ্ভেয়ৰ আছে 24টা পাম্প অপাৰেটৰ আছে হেদৰে আমি চাবলৈ গ'লে ধেমাজিটো আছে ধেমাজিত 20টা আছে আপোনাৰ মই এবাৰ জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ স্ক্ৰীনশ্বট যাতে আপোনালোকে লৈ ল'ব পাৰে তিনচুকীয়াত 20টা আছে আপোনাৰ ফিটাৰ 40টা আপোনাৰ মেকানিকত আছে ইলেক্ট্ৰিচিয়ান 20টা 24টা মটৰ ভেহিকল মেকানিকত আছে ষ্টেনোগ্ৰাফাৰ 24টা আছে 24টা আপোনাৰ কোপা আছে 24টা ICTM আছে আৰু 40টা আছে আপোনাৰ ৱেল্ডাৰ লোৱাখিনি তিনচুকীয়াটো চুজ কৰিব পাৰে গুৱাহাটীত আপোনাৰ ওমেনত আছে 24টা আপোনাৰ ষ্টেনো আছে আৰু 24টা আপোনাৰ সাৰ্ভেয়ৰ আছে সাৰ্ভেয়ৰ আৰু কসমেটলজি আছে হেদৰে ধেমাজিত 20টা আছে ইলেক্ট্ৰিচিয়ান ধেমাজিত এনেদৰে আছে আপোনালোকে এখন স্ক্ৰীনশ্বট মাৰি ল'ব ভিডিঅ'টো গৈ পেলাই আপোনালোকে গোটেইখিনি চাই ল'ব সেইদৰে আপোনালোকৰ COE চেক্টৰ অৰ্থাৎ চেণ্টাৰ অফ এক্সেলেঞ্চ চেক্টৰৰ যিখিনি চিট আছে সেইখিনি যোৰহাটত 120টা প্লাষ্টিক প্ৰচেছিঙত আছে গুৱাহাটীত 120টা কনষ্ট্ৰাকশ্যনৰ আছে নগাঁৱত 120টা আছে ইনফৰমেশ্যন টেকন'লজি শ্ৰীকন্ধাত ফেব্ৰিকেশ্যন ফিটিং এণ্ড ৱেল্ডিঙত 120টা আছে ডিব্ৰুগড়ত 120টা আছে আপোনাৰ প্লাষ্টিক প্ৰচেছিং এই প্লাষ্টিক প্ৰচেছিং কনষ্ট্ৰাকশ্যন ৱৰ্কিং চেক্টৰ ইনফৰমেশ্যন টেকন'লজি আৰু ফেব্ৰিকেশ্যনৰ যদি কোনোবাই কিবা ল'ব বিচাৰিছে তেওঁলোকে এইকেইখন ITIত এপ্লাই কৰিব পাৰিব এইখন ITI বাদ দিয়ে বেলেগত এইটো নাই এতিয়া মই SCVT কথা কওঁ SCVT ট্ৰেড আছে আপোনাৰ কিমানৰ SCVT ট্ৰেড আছে সেইটো মই আপোনালোকক দেখুৱাই দিম আৰু IMC কথা ক'ম লাহে মই IMC কথা কৈ আছোঁ SCVT কথা আপোনালোকে চাই লওক SCVT হৈছে ষ্টেট কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিং ইয়াত ধনচিৰিত 20টা আছে এনেদৰে মই দেখুৱাই দিছোঁ ধনচিৰিত 20টা 24টা 20টা 24টা এনেকৈ আছে টোটেল ধনচিৰিত আপোনাৰ 88টা পোষ্ট আছে এইবোৰ গভৰ্ণমেণ্ট ITI ধনচিৰি গোৱালপাৰা বঙাইগাঁও কোকৰাঝাৰ এইখিনি আপোনালোকে চাই লওক ইলেক্ট্ৰিচিয়ান ধনচিৰিত 20টাকৈ আছে 24টা কসমেটলজি আছে 20টা ইনষ্ট্ৰুমেণ্ট ৰবটিক ইনষ্ট্ৰুমেণ্টৰ আছে তাৰপৰা বেছিক ডিজাইনৰ 24টা আছে গোৱালপাৰাত কোপা আছে 24টা 20টা ৰবটিকৰ আছে আৰু বেছিক ডিজাইনৰ 24টা বঙাইগাঁৱত 24টা আছে কোপা 20টা আছে ৰবটিক আৰু 24টা আছে বেছিক ডিজাইনৰ কোকৰাঝাৰত সেইমতে 24টা কোপা আছে কোকৰাঝাৰত 20টা আছে আপোনাৰ যিবোৰ বড়ো টাইপ যে BLTT আছে 20টা আৰু 24টা ইলেক্ট্ৰনিক মেকানিকৰ আছে 24টা প্লাম্বাৰ আছে 24টা বেম্বো ৱৰ্কিঙৰ যিটো আছে সেইটো ট্ৰেডৰ আছে সাউথ চালমাৰত আপোনাৰ আছে হাইলাকান্দিত 24টা আছে 24টা কোপা আছে তাৰ বাদ দি বেলেগ নাই সাউথ চালমাৰত 24টা মটৰ ভেহিকল মেকানিক আছে 24টা আছে কোপা আৰু বেলেগ নাই ডিফুত আপোনাৰ 20টা আছে ৰবটিকৰ আৰু 20টা আছে আপোনাৰ বেছিক ডিজাইনৰ বিশ্বনাথত 40টা আছে ফিটাৰ লোৱাসকলে বিশ্বনাথটো চুজ কৰিব পাৰে কোপা আছে 24টা আৰু 24টা সাৰ্ভেয়ৰ আছে 24টা কসমেটলজি আছে 20টা ৰবটিকৰ আছে 24টা বেছিক ডিজাইনৰ আছে 40টা ৱেল্ডাৰ আছে 20টা পেইণ্টাৰ আছে আৰু 20টা ৱায়াৰমেন আছে বিশ্বনাথ সেইমতে দুধনৈত আপোনাৰ 40টা ফিটাৰ আছে 24টা আৰু 24টা চিট কসমেটলজি আৰু ICTSMত আছে ইনষ্ট্ৰুমেণ্ট মেকানিকতো 20টা চিট আছে আৰু 24টা চিট আছে বেছিক ডিজাইনিং তাৰপিছত 40টা ৱেল্ডাৰ 20টা পেইণ্টাৰ আৰু 40টা ৱায়াৰমেনত আছে চতিয়াত আপোনাৰ মাত্ৰ 24টা চিট আছে কোপাত আছে
ৰঙিয়াত আপোনাৰ ফিটাৰৰ 20টা আছে 24টা আছে কপা 24টা আছে কসমেটলজি 40টা ৱেল্ডাৰ আছে 20টা পেইণ্টাৰ আছে 20টা ৱায়াৰমেনৰ আছে পাঠশালাত 20টা আছে ফিটাৰ 24টা কপা আছে 24টা কসমেটলজি আছে 40টা আপোনাৰ ৱেল্ডাৰ আছে দিব্যাংগৰ যিখন আছে আইটিআই সেইখনৰ 12টা আছে কপা কাজলগাঁও আপোনালোকে চাই লওক 24টা আৰু 20টাকৈ চিট আছে কপা আৰু শ্বয়িং টেকনলজি বালামগুৰিত 20টা চিট আছে আপোনাৰ ইলেক্ট্ৰিচিয়ান আৰু আপোনাৰ এইটো ফিটাৰত আৰু 24টা চিট আছে মাছন যিটো বিল্ডিং কনষ্ট্ৰাকশ্যনৰ তাত আছে সেইমতে শুক্লাইত আছে 20টা চিট ফিটাৰ আৰু ইলেক্ট্ৰিচিয়ান 24টা আছে ডিজেল মেকানিক বোকাজানত আপোনাৰ 48টা কপা আছে কপা লোৱাসকলে বোকাজানত হায়েষ্ট আছে তাৰপিছত বকুত আছে 24টা কপা 20টা ৰবটিকৰ আৰু 20টা বেছিক ডিজাইনৰ নলবাৰী ওমেনত আছে 24টা সেক্ৰেটাৰিয়েল এছিষ্টেণ্ট কপা আছে 24টা আৰু 24টা আছে কসমেটলজি ডিব্ৰুগড়ত খুলি থাকে বহুতে ডিব্ৰুগড়ত 24টা কপা আছে বেলেগ এছচিভিটি ট্ৰেড নাই ডিব্ৰুগড়ত এনচিভিটি আছে মই কৈ গ'লো চাই ল'ব ভেৰগাঁৱত 24টা আছে মাত্ৰ যিটো এচি টেকনিচিয়ান মাজবাটত ওমেনত যিখন আছে সেক্ৰেটাৰিয়েল এছিষ্টেণ্ট 24টা আছে 24টা কসমেটলজি আছে 20টা ইনষ্ট্ৰুমেণ্ট মেকানিক 24টা বেছিক ডিজাইনাৰ আৰু 20টা ৱেল্ডাৰ আছে চিকনত 20টা 24টাকৈ চিট আছে আপোনাৰ ৰবটিক আৰু বেছিক ডিজাইনিঙত 20টা চিট নগাঁৱতো আছে মৰিগাঁৱত 20টা 24টা চিট আছে ৰবটিক আৰু বেছিক ডিজাইনিঙত আকৌ শিলচৰতো সেই 20টা 24টা ৰবটিক আৰু বেছিক ডিজাইনিঙত আছে নলবাৰীতো আছে তেনেদৰে এখন আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি ল'ব ভালদৰে স্ক্ৰীনশ্বট মাৰি দিলে আপোনালোকে বুজি পাব এয়া হৈছে IMC টেট গুৱাহাটী নগাঁও তেজপুৰ ধনশিৰি বৰপেটা চাউথ চালমাৰা এইটো SCVT হয় IMC SCVT শ্ৰীকণা হাফলং IMC হৈছে মই কৈছোঁ IMC কি IMC এটা মানে এখন কমিটি থাকে ইনষ্টিটিউট মেনেজমেণ্ট কমিটি সেই কমিটিখনৰ আণ্ডাৰত মানে ৰাতি ক্লাছ হয় কিছুমানে ধৰক দিনত পঢ়িবলৈ অসুবিধা হৈ যায় এতিয়াত সেইখিনিৰ কাৰণে ৰাতিও ক্লাছ হয় আৰু যিসকলে দিনৰ ক্লাছত চিট নাপায় তেওঁলোকে IMC যোগেদি চিট লোৱা দেখা যায় সেইকাৰণে IMCক এটা বেছি পইচা দিব লাগে মানে IMC গোটেইখিনি কণ্ট্ৰল কৰে এটা টিচাৰৰ পৰা আদি কৰি গোটেইখিনি কণ্ট্ৰল কৰে ইকুইপমেণ্টৰ পৰা তাৰ কাৰণে তেওঁলোকক ফাণ্ড লাগে আপোনালোকে ফাণ্ডখিনিৰ কাৰণে এটা পইচা দিব লাগে সেইকাৰণে হায়াৰ পে'মেণ্ট কৰিব লাগে যিটো এডমিশ্যন ফি SCVT আৰু NCVT ডাইৰেক্ট গভৰ্ণমেণ্টৰ আণ্ডাৰত যিটো আছে সেইটোত আপোনালোকে পঢ়িলে আপোনালোকে প্ৰায় ড্ৰেছ কিনালে এডমিশ্যন ফিজৰ পৰা ড্ৰেছ কিনালে প্ৰায় 3000 টকাত আজৰি হৈ যায় কিন্তু IMC আণ্ডাৰত আপোনালোকৰ যিখিনি চিট আছে সেই চিটখিনি আপোনালোকে পঢ়িবলৈ হ'লে নন ইঞ্জিনিয়াৰিং ব্ৰাঞ্চৰ কাৰণে 15000কৈ 30000 টকা লাগে দুবছৰত আৰু ইঞ্জিনিয়াৰিং ব্ৰাঞ্চৰ কাৰণে 16500কৈ 33000 টকা দুবছৰত লাগে মানে বাকীখিনি ধৰক 2000 টকাৰ ভিতৰত এডমিশ্যন হৈ যায় SCVT NCVT সেইটো বহুতে খুজি থাকে মই কৈ দিছোঁ 2000 টকাৰ ভিতৰত হৈ যাব ড্ৰেছ কিনালে 3000 টকা এডমিশ্যন পৰেগৈ আৰু গতিকে এইখিনি SCVT মই দেখুৱালোঁ এইখিনি NCVT আপোনালোকে স্ক্ৰীনশ্বটকেইটা মাৰি ল'ব কৈ যাবলৈ অসুবিধা হ'ব পাৰে সেইকাৰণে মই কৈছোঁ NCVT যোৰহাটত আছে যথেষ্ট সংখ্যক আছে IMCত যোৰহাট নগাঁৱত আছে মৰিগাঁৱতো আছে সেইমতে চিট গুৱাহাটীত NCVT নাই SCVT আছে IMC যোৰহাটত বহুত আছে দেই ফিটাৰত 40টা আছে 40টা ইলেক্ট্ৰিচিয়ান মটৰ ভেহিকল মেকানিকৰ 48টা 96টা ডিজেল মেকানিক 24টা ষ্টেন'গ্ৰাফাৰ আছে 24টা ড্ৰাফটমেন চিভিল আছে 24টা কপা আছে 24টা প্লাম্বাৰ ৱেল্ডাৰ 40টা আছে এনেদৰে নগাঁৱতো 24টা আছে ফটোগ্ৰাফাৰ আছে ফটোগ্ৰাফাৰটো আপোনালোকে পঢ়িব পাৰে ষ্টেন'গ্ৰাফাৰ 48টা আছে নগাঁৱত কপা 24টা এইখিনি পঢ়িবলৈ হ'লে আপোনালোকে 30,000 বা 33,000 টকা দুবছৰত ভৰিব লাগিব এডমিশ্যন ফিজ হিচাপে কসমেটলজি আছে তাৰপাছত ছ'লাৰ টেকনিচিয়ান 40টা আছে এইটো ভাল পোষ্ট হয় বৰ্তমান সময়ত আৰু 40টা ৱেল্ডাৰ আছে 20টা আপোনাৰ ৱায়াৰমেন আছে তিনিচুকীয়াতো আছে সেইদৰে 20টা ফিটাৰ টাৰ্ণাৰ আছে 24টা ইলেক্ট্ৰিচিয়ান মটৰ ভেহিকল মেকানিকত 24টা আছে 24টা কপা 20টা আপোনাৰ ৱেল্ডাৰ আছে গোলাঘাট বৰপেটা গড়গাঁও গুৱাহাটীত আছে দেই মই নাই বুলি কৈছিলোঁ গুৱাহাটীতো IMC NCVT IMC আছে
গতিকে এইখিনিয়ে হৈছে কথা মই আপোনালোকক বুজাই দিলোঁ SCVT NCVT IMC কি এডমিশ্যন ফিজ কিমান কোন ট্ৰেডত কিমান কিমান চিট অল আছামৰ গভৰ্ণমেণ্ট ITI সমূহত খালী হৈ আছে সকলো ডিটেইলছ মই আপোনালোকক দি দিলোঁ আপোনালোকে ইয়াৰ পৰা অনুমান কৰিব পাৰিলে আৰু আপোনালোকে নিজে চাই ল'ব আপোনালোকৰ ৰেংক অনুযায়ী চিট পাবনে নাপায় কোন আপোনালোকে লোৱা ট্ৰেডখিনিত যদি আপোনালোকে ভাবিছে নাপায় তেতিয়াহ'লে আপোনালোকে সৰহ সংখ্যক ট্ৰেড চিলেকশ্যন কৰি দিব আপোনালোকে 483টা ট্ৰেডৰ কাৰণে দিছে প্ৰতিটোতে আপোনালোকে এপ্লাই কৰিব পাৰে গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব নকৰাকৈ গৈছে তেওঁলোকক পুনৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি থৈ যাওক এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ ধন্যবাদ